তাৰপাছত আপোনালোকে ওৱান চাইডেড নিউজ পৰ্ট্ৰে কৰি আছে, ঠিক আছে। আজি আপোনালোকে যোনটো টৰ্চাৰ মোৰ ফেমিলিক দি আছে, কাইলৈ যদি আমাৰ ঘৰৰ পৰা কোনোবা এটা ৰং ষ্টেপ লয় তেতিয়া কি হ'ব? তেতিয়া আপোনালোকে ৰেছপনচিবিলিটি ল'ব। আপোনালোকে 2-3 দিনৰ পৰা আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ, ঘৰৰ বাহিৰত আপোনালোক, আমাৰ চেনেলৰ বাহিৰত আপোনালোক, আমাৰ প্ৰিভেচি ক'ত আছে আপুনি কওক, এইটো তললে কৰক। আপোনালোকে কওক 24 ঘণ্টাৰ পৰা যেতিয়া আমি গম নাপাওঁ কালিৰ পৰা পাপা ক'ত আছে এৰেষ্ট হোৱাৰ পাছৰ পৰা, তেতিয়া আপোনালোক ক'ত আছিলে? তেতিয়াতো আমাক কোনেও ইনফৰ্ম কৰা নাই, না পুলিচে কৰিলে না কোনোবাই। আপোনালোকে ওৱান চাইডেড পৰ্ট্ৰে কৰি আছে, কৰি থাকক, কিন্তু অলপ আপোনালোকে চাব না, প্ৰিভেচিটো মেইনটেইন কৰক। আমাৰ ঘৰৰ বাহিৰত আহি পেলাই ৰিপৰ্টাৰ্ছ আপোনালোকে কওক এইটো এথিকেল হয়? মই আৰু মোৰ মা ঘৰত অকলে থাকোঁ, 2জনী মহিলা আমি অকলে আছোঁ, এইটো এথিকেল হয়? আমাৰ ঘৰৰ তলত কেমেৰা লৈ পেলাই থিয় হৈ থকাটো কওক, আপুনি কওক। আপোনালোকে ৰেছপনচিবিলিটি ল'ব যদি আমাৰ লগত কিবা ভুল নাই। ইমান প্ৰিভেচি ব্ৰিচ হৈ আছে, চবে আমাৰ ঘৰৰ গেটলৈকে গম পাইছে। আপোনালোকে কওক এইটো ৰেছপনচিবল হয় নেকি? আপোনালোকে মোক কওকচোন, এজ ৰিপৰ্টাৰ্ছ কওক। আপোনালোকে দেউতাৰ নামটো আছে, আপোনালোকে যোনটো ছুচাইড নোটটোৰ কথা কৈছে তাৰ ফৰেঞ্চিক হৈছে এতিয়ালৈকে ফাৰ্ষ্ট ষ্টেচন, কোৰ্টে এতিয়ালৈকে কিবা জাজমেণ্ট দিছে। ছেকেণ্ডলি আমি ইণ্ডিয়াত থাকি পেলাই IPCক আমি এণ্টায়াৰলি ৰেচপেক্ট কৰোঁ। যদি কোৰ্টে লিগেল একশ্যন ল'ব, তাত যদি প্ৰুভ হয় তেতিয়া আপোনালোকে কৰক ন। একিউজ হৈছে অলৰেডি মেম, সেইটো কাৰণেতো ঘূৰিব লগা হৈছে আৰু কনভিক্টেড হোৱা। আপুনি কনভিকশ্যন হ'লে আমি ৰ'ব নোৱাৰো, এইটো প্ৰচেছ নহয়। আমি আপোনাক সুধিব লাগিব, সেইটো কাৰণে সুধিছো যে আপোনালোকক আমি নাই পোৱা। আপুনি মোৰ নম্বৰ আছে, ঠিক আছে, আপোনালোকে কণ্টেক্ট কৰক। আমাৰ চেনেল ক'ত এনি ভাৰততো আছে, আপোনালোকে অৱশ্যে চব ইণ্টাৰনেট হয়, কানেক্ট কৰক। এতিয়া চাওক কেইবাটাও কেছত অভিযুক্ত হৈছে। ছাৰ এইটোতো অনএথিকেল হয় ন, আমাৰ ঘৰৰ তলত গৈ পেলাই কেমেৰা লৈ থৈ থকা। চাওক ৰাস্তাত আছে, আপোনাৰ ঘৰৰ কেম্পাছ হ'লে কোনো নিশ্চয় নাই সোমোৱা, গতিকে এইটো তাত আপোনাৰ ৰাস্তাত মই মোৰ মা আমি 2জনী মহিলা ঘৰত অকলে আছোঁ, আমি কেনেকে ঘৰততো আপোনাৰ কোনো সাংবাদিক নাই সোমোৱা বাইদেউ, সোমাইছে জানো? আপোনাৰ ঘৰৰ বাহিৰত আপোনাৰ ঘৰৰ ৰাস্তাত সাংবাদিক এজন যোৱাটোক আপুনি একিউজ নকৰিব, ৰাস্তালৈ যাব পাৰিব। আপুনি ৰাস্তাত যদি কোনোবা, আপোনাক মই এটা এক্সাম্পল দিছোঁ, আপুনি ঘৰৰ বেলকনিত আছে, তলৰ পৰা কোনোবাই কেমেৰা লৈ এনেকৈ আছে, আপুনি নিজৰ কমফৰ্ট জোনত থাকিব পাৰিব? আপুনি কওক নোৱাৰে ন, তো সেইটো আমাৰটোতো চক ন। তো এতিয়া যিটো গোচৰ ৰুজু হৈছে সেই গোচৰটো সন্দৰ্ভত কি ক'ব? এৰেষ্ট হৈছে পাপা, যেতিয়াকে কোৰ্টে কয় আপোনালোকে ফ'ল' কৰক, কিন্তু আমাক এনেকৈ হেৰাছমেণ্ট দি থকাটোতো ভুল হয় ন। আপোনাক আমি বিচাৰি নাই, আমি এয়াৰপৰ্টত পাইছোঁ, আপুনি আমি ফুটেজ ল'ব সময়ত আপুনি যিহেতু তাত আপুনি কৰিছে, আমি সেইটো কাৰণে সুধিছোঁ। 24 ঘণ্টাৰ পাছত যেতিয়া পাপাক দেখিছোঁ অভিয়াছ হয়। আপুনি কওক, আপুনি আপোনাৰ ৱাইফক 24 ঘণ্টাৰ পাছত দেখিলে আপুনি কেনেকৈ ৰিয়েক্ট কৰিব? যি কোৰ্টে ডিচাইড কৰে একৰ্ডিংলি আপোনালোকে হেৰি কৰক। আমিতো নাই দৌৰা, আপোনাৰ এলিগেশ্যনটো ভুল আছে। মোৰ এলিগেশ্যনটো ভুল নহয়, আপোনালোকে আহি পেলাই যেতিয়া যেনেকৈ আপোনালোকে পেনিক চিটুৱেশ্যন কৰিছে। পুলিচৰ বেষ্টাৰীৰ মাজত তেখেতক কিয় লৈ ধৰি বান্ধি কিয় আনিছে কওকচোন? তেতিয়া আপোনালোকে কিহৰ কাৰণে তেখেতক পুলিচে তাৰ পৰা ক'ত ধৰি বান্ধি আনিলে? কিয় আনিছে? ফেৰি আনিছে, আপোনালোকে চাবলৈকে দিয়া নাই পুৰা। যেতিয়াই বাহিৰলৈ আহিছে আপোনালোকে তাত গৈছে, গোটেইখিনি গৈছে। এজ এ ডক্টৰ মই 24 ঘণ্টা দেখা নাই, মই ৰিজাৰ্ভ কৰোঁ। ভিতৰত যাব লাগিছিল। আপোনালোকৰ দায়িত্বটো আছে, আপোনালোকৰ দায়িত্ব এইটো আছে যে RTI কৰ্মী দুলাল বৰাৰ নাম চুইচাইড নোটত আছে, এইটো হৈছে সেইটো হৈছে, সেইখিনি আপোনালোকে ঠিক আছে, আপোনালোকৰ দায়িত্ব সেইটো হয়। আপোনালোকে ছেকেণ্ড চাইড ভাৰ্জনটো কিয় লোৱা নাই? তো মোক কেনেকৈ চিনি পাব? আপোনালোকে ছেকেণ্ড চাইড ভাৰ্জনটোতো লওক, আপোনালোকে ওৱান চাইড কৰি পেলাই প্লে কৰি আছে। আপোনাৰ দেউতাই যে ধন দাবী কৰা কথাটো আপুনি মানি লয়নে? নলয়। দেউতাই RTI কৰি তেওঁলোকক ব্লেকমেইল কৰা অভিযোগটো সন্দৰ্ভত কি ক'ব? দেউতাই ব্লেকমেইল কৰা যিটো একিউজ আছে আপুনি কি ক'ব? আমি চাওক পাৰ্চনেল এডুকেশ্যন নহয়, বহুত চাইড সুধিব লাগে, আমি আপোনাক সুধি লৈছোঁ কথাখিনি। নলয়। CM ভিজিলেন্সৰ যিটো গোচৰত তেওঁ ইতিমধ্যে অভিযুক্ত কৰা হৈছে, এজন চিকিৎসকে ধন এডমিট কৰা, ধন ইনভেষ্ট কৰা, আপোনালোকৰ তাত কথাটো সন্দৰ্ভত কি ক'ব? যোনটো আপুনি এইখন আছে FIR খন চাবতে পাপাৰ কোনো নাম নাই ফাৰ্ষ্টলি। ছেকেণ্ডলি কাৰোবাক উইটনেছ কৰি মাতিলেতো সেইটো আপুনি ক'ব নোৱাৰে ন কি এলিগেশ্যন লগাইছে। উইটনেছ নহয়, এলিগেশ্যন আছে। আপোনালোকৰ চেনেলত ইনভেষ্ট কৰিছে বুলি ডক্টৰ গৰাকীৰ ধন। মই সেইকাৰণে কৈ আছো ন, কাইলৈ পৰহিলে ভিতৰত আই উইল অৰ্গেনাইজ এ প্ৰপাৰ প্ৰেছ মিট উইথ ডকুমেণ্টছ। আপোনালোকে কি লাগে আপোনালোকে মোক ক'ব, মই প্ৰপাৰলি